Hello aspirant, আমি ancient Assam history to পঢ়ি আছো আৰু ancient Assam history ভিতৰত আমি দানৱ বংশ, অসুৰ বংশ, বৰ্মন বংশ, তোমাৰ শালস্তম্ভ বংশ, পাল বংশ এই ডাইনেষ্টিবোৰৰ বিষয়ে আমি আলোচনা কৰিলো। এই ভিডিঅটোত আজি আমি ancient Assamৰ তোমাৰ লিটাৰেসি সোর্স আৰু যিবিলাক তোমাৰ এপিগ্ৰাফ আছে বা যিবিলাক তোমাৰ ফৰেন একাউন্ট আছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম। সেই সময় তোমাৰ ancient Assamৰ বিষয়ে জানিবৰ বাবে তোমাৰ ৰামায়ণ আৰু মহাভাৰত এই মাইথোলজিক্যাল বুকখন বহুত ইম্পৰ্টেন্ট বুক হয়। তাৰ উপৰিও এই কালিকা পুৰাণ আৰু এই যোগিনী তন্ত্ৰ এই দুখন বুকৰ পৰা অসমৰ বিষয়ে মানে সেই সময়ৰ অসমৰ ইতিহাসটোৰ বিষয়ে মানে জানিব পাৰি। এই কালিকা পুৰাণখন তোমাৰ 10 চেঞ্চুৰীত তোমাৰ এই ধৰ্মপালৰ সময়ত ৰচনা কৰা হৈছিল। আৰু আমাৰ পাল বংশটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? পাল বংশটো তোমাৰ 990 ৰ পৰা তোমাৰ 1138 লৈকে এইখিনি হল তোমাৰ পাল বংশৰ ৰাজত্বকাল। এই কালিকা পুৰাণখন তোমাৰ 10 চেঞ্চুৰীত অৰ্থাৎ ধৰ্মপালৰ সময়ত তোমাৰ এই ৰচনা কৰা হৈছিল। আৰু এই যোগিনী তন্ত্ৰখন তোমাৰ 16 চেঞ্চুৰীত তোমাৰ ৰচনা কৰা হৈছিল। এই তোমাৰ এপিএসসি পৰীক্ষাত এবাৰ আহিছিল, তোমাৰ 2020 চনৰ প্ৰিলিমছৰ পৰীক্ষাত আহিছিল। যোগিনী তন্ত্ৰখন তোমাৰ কেতিয়া কম্পোজ কৰা হৈছিল? এইটো হল তোমাৰ 16 চেঞ্চুৰী। ৰামায়ণৰ মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰতিষ্ঠা কৰিছিলে তোমাৰ অমৃতা ৰাজাই। আৰু এই ৰামায়ণৰ মতে তেতিয়া অসমখনক তোমাৰ প্ৰাগজ্যোতিষ বুলি কোৱা হৈছিল। আৰু মহাভাৰতৰ মতে অসমখনক তোমাৰ কামৰূপ বুলি জনা গৈছিল। আৰু কালিকা পুৰাণৰ মতে অসমখনক তোমাৰ কামৰূপ বুলি জনা গৈছিল। আৰু তোমাৰ যোগিনী তন্ত্ৰৰ মতে অসমখনক তোমাৰ প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল। এইবোৰ তোমাৰ সৰু সৰু পইণ্ট হয়, যেনে কালিকা পুৰাণৰ মতে অসমখনক কি বুলি জনা যায়? কে ফৰ কালিকা পুৰাণ, কে ফৰ তোমাৰ কামৰূপ। এই কামৰূপৰ এই যে মহাভাৰতত উল্লেখ কৰিছে যে কামৰূপৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ অতি বীৰত্বৰে যুদ্ধ কৰিছিল। এই তোমাৰ ভগদত্তৰ তোমাৰ বৰ্ণনা তোমাৰ মহাভাৰতৰ আদি পৰ্বত উল্লেখ কৰা আছে। কাৰণ ভগদত্তৰ তোমাৰ কন্যা ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিছিলে। সো দুৰ্যোধনৰ পক্ষ লৈ কিনে এই ভগদত্তই তোমাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত অতি বীৰত্বৰে অংশগ্ৰহণ কৰিছিলে। আমি এনচিয়েন্ট অসমৰ লিটাৰেসি সোর্সটো পঢ়ি আছো আৰু ইণ্ডিয়াৰো আমি লিটাৰেসি সোর্সটো পঢ়ি ইণ্ডিয়ান হিষ্ট্ৰীত যেনেকৈ তোমাৰ বেদ কেইখন আছিলে? বেদ 4খন আছিলে। ঋগবেদ, সামবেদ, অৰ্থবেদ, অজুৰ্বেদ এই 4খন বেদৰ কথা আমি পঢ়িছিলো। তোমাৰ পুৰাণ কেইখন আছিলে? 18খন পুৰাণ আছিলে, ব্ৰাহ্মণা আছিলে। সেইখিনি আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িছিলো। ঠিক সেইদৰে আমাৰ অসমতো এই কালিকা পুৰাণখন তোমাৰ সেই সময়ত তোমাৰ শ্বেত মাৰ্কণ্ডাই লিখিছিলে। আৰু কালিকা পুৰাণখন তোমাৰ পাল বংশৰ সময়ত ধৰ্মপালৰ ৰাজত্বকালত তোমাৰ ৰচনা কৰা হৈছিল। আৰু এই ধৰ্মপাল তোমাৰ 10 চেঞ্চুৰীত এই কালিকা পুৰাণখন ৰচনা কৰা হয়। কালিকা পুৰাণখনৰ বিষয়ে পৰা আমি অসমৰ বিভিন্ন কথা জানিব পাৰো। তাৰ উপৰিও এই কামৰূপৰ লগত ৰিলেটেড কিছুমান পুৰাণ আছে। সেইখন হল তোমাৰ গৰুড়া পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, ব্ৰাহ্মণা পুৰাণ, স্কন্দা পুৰাণ, অগ্নি পুৰাণ, বিষ্ণু পুৰাণ। এইখন হল তোমাৰ অসমৰ লগত ৰিলেটেড, এই কামৰূপৰ লগত ৰিলেটেড পুৰাণ হয়। তোমাৰ এবাৰ পৰীক্ষাত এপিএসসি পৰীক্ষাত আহিছিল তোমাৰ পুৰাণৰ কথা। ৰবা তোমালোক কুৱেশ্যন দেখাই আছো। চোৱা, which of the following পুৰাণ content refer to the ancient Assam? মাৰ্কণ্ডেয় পুৰাণ, স্কন্দা পুৰাণ, নাৰদা পুৰাণ, বিষ্ণু পুৰাণ। এই গোটেইখন পুৰাণ তোমাৰ এই এনচিয়েন্ট অসমৰ লগত ৰিলেটেড হয়। ইয়াতে কি হ'ব? গোটেইখন হ'ব 1 2 3 4। এই গোটেইখন পুৰাণ আমাৰ কামৰূপৰ লগত ৰিলেটেড হয়। আমি এনেকৈ তোমাৰ কুৱেশ্যন ওয়াইজ মানে তোমাৰ কি মানে এক্সামত আহিছিলে সেই হিচাপত আমি পঢ়িব লাগিব। ব্ৰাহ্মণা অসমৰ লগত ৰিলেটেড তোমাৰ ব্ৰাহ্মণা হল তোমাৰ সতপতা ব্ৰাহ্মণা, গোপথা ব্ৰাহ্মণা, আতায়া ব্ৰাহ্মণা। এইখিনি তোমাৰ ব্ৰাহ্মণা, এই 3খন ব্ৰাহ্মণা হয়। সতপতা ব্ৰাহ্মণা, গোপথা ব্ৰাহ্মণা আৰু আতায়া ব্ৰাহ্মণা। যেতিয়া মই ইণ্ডিয়ান হিষ্ট্ৰীটো তোমাৰ কভাৰ কৰিম, এই ইণ্ডিয়ান হিষ্ট্ৰীটো তোমালোকৰ এই ব্ৰাহ্মণা লিটাৰেসি সোর্সখিনি মই তোমালোকক ধুনীয়াকৈ পঢ়াই দিম। এই সিকুলাৰ এই ধৰ্মমূলক গ্ৰন্থ কি আছিল সেই সময় তোমাৰ এনচিয়েন্ট আসামৰ বিষয়ে জানিবৰ বাবে? এখন হল তোমাৰ ধৰ্মশাস্ত্ৰ, ৰঘুবংশা, দশম কুমাৰ চৰিত্ৰ, হৰ্ষ চৰিত্ৰ যিটো হৰ্ষবৰ্ধনে, বিক্ৰমাদিত্য চৰিত্ৰ, কল্হণৰ ৰাজতৰংগিনী, হৰগৌৰী বিলাস, হৰগৌৰী সংবাদ আদি তোমাৰ প্ৰাগজ্যোতিষ বা কামৰূপৰ বিষয়ে এই গ্ৰন্থসমূহৰ পৰা আমি জানিব পাৰো।
মই যিবিলাক তোমালোকক পইণ্ট কৰিছোঁ এই পইণ্টবোৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু তোমাৰ ইউনিক কুৱেশ্যন হয়। এইবোৰ তোমালোকৰ চ'ৰ্চ তুমি চবত কিতাপত নোপোৱা তুমি। মই বহুত ষ্টাডি কৰি কিনে এই মেটেৰিয়েলটো প্ৰস্তুত কৰিছোঁ। তোমালোকে যিবিলাক তোমাৰ ইউটিউবত তোমালোকে MCQ কৰা এইবোৰৰ বিষয়ে তোমাৰ এই চ'ৰ্চ লিটাৰেচি চ'ৰ্চৰ মই MCQ কৰা ক'তো দেখা নাই। এই চ'ৰ্চটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ এই চাবাচোন তোমাৰ APSC প্ৰিভিয়াছ কুৱেশ্যনবিলাকত এনচিয়েণ্ট আছামৰ পৰা এই চ'ৰ্চৰ পৰা তোমাৰ বহুত কুৱেশ্যন আহে আৰু আজিকালি তোমাৰ এক্সামৰ কম্পিটিশ্যন ইমান হাৰ্ড হৈ গৈছে, তোমাৰ ক'ৰ পৰা কুৱেশ্যন আহে আৰু তোমাৰ ইউনিক কুৱেশ্যন আৰু যিবিলাক তোমাৰ সকলোৱে নাজানে সেই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিয়ে। কাৰণ তোমাৰ এভাৰেজ তোমাৰ 10টা ষ্টুডেণ্টে যদি যিখিনি কুৱেশ্যন জানিছে সেইখিনি তুমিও জানিবা, কিন্তু তাৰ ভিতৰত যদি 5 নম্বৰ তুমি বেছিকৈ কৰিব পৰা নহয় তেতিয়াহে তোমাৰ চিলেকশ্যনটো হ'ব। আৰু আমি সেনেকুৱা ধৰণৰ আমি টপিক ল'ব লাগিব যিখিনি তোমাৰ বেলেগে নাজানে আৰু সেনেকুৱা ইউনিক তোমাৰ কুৱেশ্যনবিলাকৰ পৰা তুমি এনচাৰ কৰিব পাৰিলেহে তোমাৰ চিলেকশ্যনটো তোমাৰ নিশ্চিত কৰিব পাৰিবা। কাৰণ এভাৰেজ হৈ লাভ নাই, তুমি এভাৰেজৰ ওপৰ হ'ব লাগিব। বিদেশী পৰিব্ৰাজকৰ তোমাৰ টকা, এই বিদেশী পৰিব্ৰাজক তোমাৰ কোন আছিলে? তোমাৰ হিউৱেন চাং আছিলে আৰু এই হিউৱেন চাং তোমাৰ ভাস্কৰ বৰ্মনৰ সময়ত অসমলৈ আহিছিলে আৰু ভাস্কৰ বৰ্মনৰ সময়ত যেতিয়া অসমলৈ আহে অসমৰ বিষয়ে তোমাৰ CUK নামৰ গ্ৰন্থখনত অসমৰ বিষয়ে বিভিন্ন তথ্য দি থৈ গৈছে আৰু এই CUK গ্ৰন্থখনৰ পৰা অসমৰ বিভিন্ন তোমাৰ সেই সময় ইতিহাসৰ বিষয়ে তোমাৰ জানিব পাৰি। তাৰ উপৰিও সেই সময়ত তোমাৰ বৰ্মন বংশৰ সময়ত তোমাৰ কল্যাণ বৰ্মন বুলি এজন ৰজা আছিলে আৰু এই কল্যাণ বৰ্মনে তোমাৰ চাইনালৈ এটা ডিপ্ল'মেটিক মিছনাৰী এম্বেচাডাৰ এজন পঠায় আৰু সেই কথাটো তোমাৰ এই চাইনিজ গ্ৰন্থ তোমাৰ চুৱাংচু একাউণ্টত পোৱা গৈছে। চুৱাংচু একাউণ্টত পোৱা মানে কি? সেই কামৰূপৰ ৰজাজনৰ বিষয়ে তোমাৰ লিখা গৈছিলে আৰু সেই সময়ত তোমাৰ কামৰূপৰ ইতিহাসটোৰ কথা তুমি জানিব পাৰি। এই দুখন তোমাৰ কিতাপ হয় তোমাৰ CUK আৰু চুৱাংচু একাউণ্ট। এপিগ্ৰাফ, এপিগ্ৰাফ মানে হ'ল তোমাৰ শিলালিপি। শিলালিপি মানে যিবিলাক মানে শিলত খোদিত কৰা হয় সেইবোৰক শিলালিপি বুলি কোৱা হয়। এই বৰ্মন বংশৰ লগত ৰিলেটেড শিলালিপিখিনি হ'ল তোমাৰ এই বৰাগংগা এপিগ্ৰাফ। এই বৰাগংগা এপিগ্ৰাফখন তোমাৰ ভূতি বৰ্মনৰ লগত ৰিলেটেড হয় আৰু এই বৰাগংগা এপিগ্ৰাফখন হ'ল তোমাৰ আটাইতকৈ পুৰণি ডেটেড ইনস্ক্ৰিপশ্যন হয় তোমাৰ। আৰু এই বৰাগংগা এপিগ্ৰাফখনতে তোমাৰ এই ভূতি বৰ্মনে যে 200জন ব্ৰাহ্মণক ভূমি দান কৰিছিলে সেই কথাটো তোমাৰ উল্লেখ কৰা আছে। ডুবি নিধনপুৰ নালন্দা ক্লেভ এইটো তোমাৰ ভাস্কৰ বৰ্মনৰ লগত ৰিলেটেড হয়। এইটো মানে মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে। ডুবি নিধনপুৰ নালন্দা ক্লেভ এইটো তোমাৰ ভাস্কৰ বৰ্মনৰ লগত ৰিলেটেড হয়। ৰবা তোমাক প্ৰিভিয়াছ কুৱেশ্যন মই দেখাই আছো। এখন চোৱা, এই বৰাগংগা এপিগ্ৰাফখন কাৰ লগত ৰিলেটেড হয়? এইটো তোমাৰ বৰাগংগা এপিগ্ৰাফখন তোমাৰ এই ভূতি বৰ্মনৰ লগত ৰিলেটেড হয়। নিধনপুৰ তোমাৰ কাৰ লগত ৰিলেটেড হয়? এইটো ভাস্কৰ বৰ্মনৰ লগত ৰিলেটেড হয়। হাইথাল কপাৰ প্লেটটো কাৰ লগত ৰিলেটেড? হাজাৰা বৰ্মনৰ লগত। এইটো তোমাৰ 2022 চনৰ প্ৰিলিমছৰ পৰীক্ষাত আহিছিলে। এই শালস্তম্ভ বংশৰ লগত ৰিলেটেড তোমাৰ এপিগ্ৰাফখিনি হ'ল তোমাৰ হাইথাৰ কপাৰ প্লেট আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন। এইখন তোমাৰ হাজাৰা বৰ্মনৰ লগত ৰিলেটেড হয়। এই তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনখনৰ কথাও ইম্পৰ্টেণ্ট হয়। এইখন তোমাৰ হাজাৰা বৰ্মনৰ লগত ৰিলেটেড। এই কুৱেশ্যনটো আহি থাকে হাইথাৰ কপাৰ প্লেট আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, এইটো হাজাৰা বৰ্মনৰ লগত ৰিলেটেড হয়। পাৰ্বতীয় প্লেট এইখন তোমাৰ বনমালা বৰ্মনৰ লগত ৰিলেটেড হয় আৰু নগাঁও গ্ৰেণ্ড আৰু উত্তৰ বৰ্ণমালা প্লেটখন তোমাৰ বালাম বৰ্মন লগত জড়িত হয়। এই পাল বংশৰ লগত ৰিলেটেড তোমাৰ এপিগ্ৰাফখিনি হ'ল এই বৰগাঁও আৰু শুৱালকুছি গ্ৰেণ্ড তোমাৰ ৰত্নপালৰ লগত ৰিলেটেড হয় আৰু গুৱাহাটী আৰু শুৱালকুছি গ্ৰেণ্ড এইটো তোমাৰ ইন্দ্ৰপালৰ লগত ৰিলেটেড হয়। শুৱালকুছিটো তোমাৰ ৰত্নপালৰ লগতো ৰিলেটেড হয় আৰু এই শুৱালকুছি গ্ৰেণ্ডটো তোমাৰ ইন্দ্ৰপালৰ লগতো ৰিলেটেড হয়। এই দুখন একেখন ইনস্ক্ৰিপশ্যন এই দুজন মানুহৰ লগতে ইউজ কৰে। এই গড়থল ইনস্ক্ৰিপশ্যন তোমাৰ গৌপালৰ লগত ৰিলেটেড হয়। এইখন তোমাৰ পালা বৰ্মনৰ লগত ৰিলেটেড, এইখন ইম্পৰ্টেণ্ট হয়। গড়গাঁও আৰু শুৱালকুছি গ্ৰেণ্ড এইটো ৰত্নপালৰ লগত ৰিলেটেড, এইখন তোমাৰ ইম্পৰ্টেণ্ট হয় পাল ডাইনেষ্টি। অসমৰ বাহিৰত উদ্ধাৰ হোৱা তোমাৰ ইনস্ক্ৰিপশ্যন দুখন হ'ল তোমাৰ এই কনাই বৰশী ৰক ইনস্ক্ৰিপশ্যন। এই কনাই বৰশী ৰক ইনস্ক্ৰিপশ্যনখন তোমাৰ এই মহম্মদ বিন বখতিয়াৰ খিলজীৰ লগত ৰিলেটেড হয়। এই মহম্মদ বিন বখতিয়াৰ খিলজী কোন হয়? তেওঁ আছিল প্ৰথম তোমাৰ মুছলমান আক্ৰমণকাৰী অসমত। তেতিয়াৰ পৰা অসমত তোমাৰ এই 1200 চেঞ্চুৰীৰ পৰাই এই অসমত তোমাৰ মুছলমানৰ আগমন হয়
আৰু পশুপতি ৰক ইনস্ক্ৰিপশ্যনখন এখন তোমাৰ জয়দেৱৰ লগত ৰিলেটেড হয় এখনো তোমাৰ ইম্পৰ্টেণ্ট হয় কানাই বৰফী ৰক ইনস্ক্ৰিপশ্যনখন আৰু পশুপতি ইনস্ক্ৰিপশ্যনখন এই দুখন তোমাৰ ইম্পৰ্টেণ্ট হয় এই দুখনৰ কথা জানিব লাগে এই কানাই বৰফী ৰক ইনস্ক্ৰিপশ্যনখন তোমাৰ বক্তিয়াৰ খিলজিৰ লগত ৰিলেটেড হয় আৰু এই বক্তিয়াৰ খিলজি তোমাৰ প্ৰথম মুছলমান আক্ৰমণকাৰী আৰু তোমাৰ এই যোৱাবাৰ 2023 চনত মেইনছত আহিছিলে যে অসমৰ ইনস্ক্ৰিপশ্যনখনৰ বিষয়ে এটা তোমাৰ এটা লিখা বা এটা টোকা এটা লিখা এটো তোমাৰ 10 মাৰ্কৰ কোৱেশ্চন আছিলে মেইনছত এইখিনি গুটেখিনি ইনস্ক্ৰিপশ্যনখনি যদি তোমালোকৰ নলেজ থাকে ইয়াৰ ওপৰত তোমালোকে লিখিব পাৰিবা টাইপিং কৰাত মোৰ ইমান টাইম নাথাকে সেই কাৰণে মই গুটে নোটছ বিলাক মই এই অসমীয়াতে হ্যান্ড ৰিটেন নোটছ হিচাপত প্ৰভাইড কৰিছো যদি তোমালোকৰ কিবা বুজাত অসুবিধা হয় বা তোমালোকে কিছুমান বুজি নোপোৱা মোক কমেন্ট কৰি জনাব পাৰা আৰু মোৰ হেনেকে বিশেষ মেন পাৱাৰ নাই মই নিজে গুটেখিনি আপলোড কৰো বা মই নিজে লিখো আৰু অকল হিষ্ট্ৰী বুলিয়ে নহয় জিওগ্ৰাফি পলিটি তোমাৰ ইকনমিক্স এনভায়ৰনমেন্ট গুটেখিনি সাবজেক্ট মই কভাৰ কৰিম সেই কাৰণে কিবা যদি অসুবিধা হয় তেতিয়া হলে মোক তোমালোকে ডাইৰেক্টলি কন্টাক্ট কৰিবা আজিলৈ ইয়াতে ভিডিওটো সমাপ্ত কৰিছো